কিছুদিন আগতে আগফালে তলসৰা আম এটা দেখি ভাবিলোঁ আপোনালোকক ভিডিঅ' কৰি দেখুৱাওঁ। আৰু এইজোপা হ'ল অৰ্কিড। উপহাৰ হিচাপে পাইছিলোঁ, ইয়াতে লগাই থলোঁ। এতিয়া ইমান ধুনীয়াকৈ ফুলি আছে। এবাৰ ফুলিলে যে বহুত দিন থাকে। এনেকৈ ষ্টাইল কৰি খোজকাঢ়ি থাকোঁতে সন্মুখত দেখিছোঁ নাৰিকল এটাও। এইটো কিন্তু মেকিং নহয়, সঁচাই পৰি আছিল। গছজোপা অৱশ্যে মই লগোৱা নাই, আমি অহাৰ আগতে কোনোবাই লগাই থৈছিল। কিন্তু বতৰৰ ফল এনেকৈ নিজৰ ঘৰতে পালে কিমান ভাল লাগে ন? এয়া আমাৰ বিখ্যাত মোহন। আমাৰ ঘৰলৈ যিসকল আহে তেওঁক সকলোৱে চিনি পায়। তেওঁ মোক নাৰিকলটো কাটি সহায় কৰি দিলে। বহুতে মই ফল খাই থকা দেখিলে কয়, বা আমি ফল কিনিবই নোৱাৰোঁ। কিন্তু নিজে যদি গছজোপা ৰুই লয়, বতৰত এনেকৈ মিঠা ফল খোৱাৰ একো অভাৱ নাথাকে। আমটো গোন্ধটোতো সাংঘাতিক ধুনীয়াই, লগতে মিঠাও, অকণমান আহিয়া অৱশ্যে, কাৰণ আমাৰ লোকেল আমবোৰ এনেকুৱাই হয়। মোৰ নিচিনাকৈ কোনে কোনে বাৰু গছ ৰুই নিজেই ঘৰতে ফল খাই পাইছে